যেতিয়া আপোনালোকে ওলকচু কাটিবলৈ বহিব তেতিয়া হাতত অকণমান মিঠাতেল ঘঁহি ল'বচোন। যিহেতু ওলকচুৱে বহুত খজুৱায়, সেইবাবে অকণমান মিঠাতেল যদি ঘঁহি লয় তেতিয়া নখজুৱায়, লগতে কোনো ধৰণৰ চেকা নালাগে। সকলোকে নমস্কাৰ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ ওলকচু আচাৰ, লগতে ওলকচু এটা ৰেচিপি। তেনেই সাধাৰণভাৱে বনাই দেখুৱাইছোঁ। যদিও কোনোবাই নাজানে, আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই অলপ হ'লেও কিবা এটা জানিব। বহুত কিবাকিবি ময়ো জানো বুলি আপোনালোকক ক'বলৈ যোৱা নাই, কিন্তু যিসকলে একেবাৰে নাজানে তেওঁলোকে কিবা নহয় কিবা এটা অকণমান হ'লেও জানিব। আহক তেনেহ'লে আজি মোৰ ওলকচু আচাৰ লগতে এটা ৰেচিপি একেলগে আগবঢ়াইছোঁ। আপোনালোকে চাই গৈ থাকক। যদি ভাল পায় লাইক কমেণ্ট কৰিব। নতুনকৈ যদি কোনোবাই চাই আছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব। প্ৰথমতে বাকলি গুচাই লৈছোঁ টুকুৰা টুকুৰকৈ কাটি। এতিয়া মই এটা কুকাৰত বইল কৰি ল'ম। বন্ধু বান্ধৱীসকল, আগতে মই বহুতবাৰ ওলকচু আচাৰ মোৰ চেনেলত শ্বেয়াৰ কৰিছোঁ বা মোৰ ফেচবুকতো আপোনালোকে দেখিবলৈ পাব। যদিও চোৱা নাই চাব। আজি ওলকচু আচাৰ লৈ আহিছোঁ। ইতিমধ্যে বইল হৈ গ'ল। এটা চিটি মাৰিলেই হ'ল, পটককৈ সিজি যায়। এতিয়া এটা বাঁহৰ খৰাহীত মই গোটেই কচুখিনি উলিয়াই ল'ম, লগতে পানীটো শুকুৱাই ল'ম। কেনেধৰণে শুকুৱাম সেয়া আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই মাথো গৈ থাকক। প্ৰথমেই আপোনালোকক ক'লোঁ যে মই একেলগে দুটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ, এটা আচাৰ, এটা হৈছে ৰেচিপি। এয়া বাঁহৰ খৰাহীটোত যিখিনি দেখিছে সেয়া মই আচাৰ বনাম। চিলভাৰ খৰাহীটোত যিখিনি দেখিছে সেয়া মই এতিয়া চব্জি বনাম। যি কি নহওক, এতিয়া এইখিনি মই অকণমান সময় ৰ'দত দি দিম, যিহেতু পানীটো শুকাব লাগিব। ওলে ভুলে খাবলৈ বহুতেই ভাল আৰু পৰাপক্ষত খাব লাগে, কিন্তু আমাৰ গছতে এটাহে লাগি আছিলে। ইতিমধ্যে মই চব্জিটো বনাবলৈ লৈছোঁ। এইফালে মই কেইটামান মাছ পালোঁ। মাছকেইটা ক'ত পালোঁ সেইটো কৈ দিছোঁ। আমাৰ এটা টেংকি আছিলে, টেংকিতে জীয়াই থৈছিলোঁ, ডাঙৰ নহ'লেই। এটা মাগুৰ, শিঙি, কাৰৈ, মানে 3টামান মাছ আছিলে। ইয়াতে এতিয়া জলকীয়া, কেইটামান নহৰু কাটি দিছোঁ, লগতে পিঁয়াজ একেলগে যোগ কৰি দিছোঁ। আৰু একেলগে এনেধৰণে যোগ কৰি কিয় বনাইছোঁ সেইটো আপোনালোকক কৈ দিছোঁ। যিহেতু মাছ 3টা, কাৰ নাকত দিম কওকচোন, মানুহটো আমাৰ কেইবাটাও। সেইবাবে হাতাখনৰ সহায়ত মাছকেইটা অকণমান ভাজি এনেধৰণে এতিয়া ভাঙি দিছোঁ। মানে ভাঙি দিয়াৰ লগে লগে সকলোকে জোলটো দিব পাৰিম, বা ধৰক কচুৰ লগত মিলাই দিছোঁ। আনফালে ভোল এটাহে পালোঁ, ভোলটো মই ইয়াতে মিশ্ৰণ কৰি দিছোঁ। আগতে আমাৰ মাহঁতে বনায় ওলে ভোলে, বহুত ধুনীয়া লাগে। ওল আৰু ভোল একেলগে বনালে কেতিয়াও নখজুৱায়। এতিয়া মই কচুখিনি যোগ কৰি দিলোঁ। যিহেতু কচুখিনি বইল হৈয়ে আছে, এতিয়া হাতাখনৰ সহায়তে অকণমান মানে ঠেকেচি ভাঙি দিম। লগতে হালধি নিমখ জোখমতে দি দিলোঁ। বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ। শেষত কিন্তু এটা বস্তু দিম আকৌ, সেইটো কি দিম আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই গৰম পানী যোগ কৰি দিলোঁ। গৰম পানী যোগ কৰি দিয়াৰ লগে লগে এতিয়া বককৈ উতলিব। ভোলখিনিও সিজি যাব। মাছ কিন্তু ইতিমধ্যে ভাঙি চিঙি গ'লেই। যি কি নহওক, এতিয়া খুব ধুনীয়াকৈ চব্জি উতলি আছে আৰু এনেধৰণে ভাগ কৰি সকলোকে দিলোঁ। লগতে মোৰ ওলকচু আচাৰ বনাব লাগে। বেছি সময় মানে এইটো ৰেচিপিত লাগি থাকিব নোৱাৰোঁ। ইমানতে সামৰিলোঁ। এইফালে মন কৰক, ওলকচুখিনি 2 ঘণ্টামান ৰ'দত দিলোঁ, এনেধৰণৰ হৈ গ'ল। পানীটো শুকাই গ'ল, অলপ ক'লা পৰিছে আৰু ৰ'দত দিয়াৰ বাবে। এয়া বগা সৰিয়হ আগতীয়াকৈ ধুই পখালি পানীটো শুকুৱাই থৈছোঁ, ইমানখিনি লৈছোঁ। এয়া চফ আৰু বগা সৰিয়হ অলপ বেছি লৈছোঁ। এইফালে আদা, লং কেইটামান, নহৰু কেইফুটা আৰু লগতে জলকীয়া আৰু দিব লাগিব। বৰ্তমান এইকেইটা ঠাৰি শুকুৱাই, মানে ধুই পখালি ঠাৰি শুকুৱাই ধুনীয়াকৈ মই শুকুৱাই লৈছোঁ। মানে পানী থাকিলে যিকোনো আচাৰ কেতিয়াও ভাল হৈ নাথাকে। জোখমতে নিমখ, ৰেড চিলি পাউডাৰ, এয়া হৈছে জিৰা পাউডাৰ। মানে ইমানখিনিয়ে মছলা লৈছোঁ। লগতে এয়া 1 চামুচ গৰম মছলা লৈছোঁ। ইয়াত লং, ইলাচি, ডালচেনি এনেধৰণে আছে আৰু মছলা ইমানখিনি লৈছোঁ। বাকী এতিয়া মই এই যে চাকুখন দেখিছিলে, চাকুখনে ধুনীয়াকৈ পিচকৈ কাটি ল'ম। এতিয়া মানে হাতাৰে ভাঙিবও পাৰি, মই কিন্তু চাকুৰ সহায়তে পিচকৈ কাটি ল'ম। এয়া চাওক, সৰুকৈ পিচকৈ কাটি ল'লোঁ। এই হাতাৰে আপোনাৰ এনে থেতিলাই দিলেও ভাগি যাব বাৰু, তথাপিতো মই সৰুকৈ কাটি লৈছোঁ। বাকী প্ৰচেছখিনি চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ। এটা কেৰাহীত অলপ তেল দিলোঁ, তাতে ইমানকণ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দি ফুটি উঠিছে। এতিয়া ফুটি উঠাৰ লগে লগে মই পিচকৈ সৰুকৈ কাটি লোৱা মানে ওলকচুখিনি যোগ কৰি দিলোঁ। অকণমান সময় ভাজি ল'ম। ইয়াত মানে নেভাজিলেও আপোনাৰ মছলাৰ মিশ্ৰণ কৰিব পাৰি, তথাপিতো অকণমান সময় মই ইয়াতে ভাজি লৈছোঁ।
যে কি নহওক এতিয়া এই আদা আৰু জলকীয়া নহৰু যে দেখুৱাইছিলোঁ সেইখিনি পিচি দি দিলোঁ। মই আকৌ যিকোনো আচাৰ বনালে আদা নহৰু জলকীয়া দিওঁৱেই। আদা নহৰু জলকীয়া দিলে গোন্ধটো খুব ভাল লাগে। এতিয়া মই বেছি সময় গেছৰ ওপৰত নাৰাখোঁ, যিহেতু অকণমান সময়হে ৰাখিছিলোঁ। এতিয়া নমাই দিলোঁ। গৰম মছলা 1 চামুচ যে লৈছিলোঁ সেয়া দি দিলোঁ। লগতে গুড়ি মছলাখিনি দি দিলোঁ, যেনে ধৰক ৰেড চিলি, নিমখ, হালধি সকলোখিনি যোগ কৰি দিলোঁ। জোখমতে দিছোঁ দেই। ওলকচু আচাৰ খাবলৈ বহুত ভাল লাগে আকৌ। আপোনালোকে এতিয়া যিহেতু বজাৰত ওলাইছেই। এয়া আকৌ কেঁচা মিঠাতেল। যিকোনো আচাৰত গৰম মিঠাতেল দিয়াতকৈ কেঁচা মিঠাতেল দিয়াটো বেছি ভাল। এতিয়া আকৌ কি কৰিম জানেনে? যিখিনি মই গোটা মছলা দেখুৱাইছিলোঁ অকণমান গৰম কৰি মিক্সিৰ সহায়তে অলপ মানে মিহি কৰি পেলাই দি দিছোঁ। মানে গোটা গোটাই হৈ আছে আৰু অলপ মিহি কৰি দি দিছোঁ। ইয়াত চফ আছিলে, বগা সৰিয়হ আছিলে, কেইটামান লং আছিলে, গোটেইখিনি এনেধৰণে মিশ্ৰণ কৰিলোঁ। কেঁচা মিঠাতেল কিয় দিব লাগে সেইটো আপোনালোকক কৈছোঁ। যিকোনো তেল বাৰে বাৰে গৰম কৰি থকাটো বা গৰম কৰি খোৱাটো আমাৰ পেটৰ বাবে বৰ ভাল নহয়। সেইবাবে কেঁচা মিঠাতেল দিলে আমি ৰ'দত দিলে এনেও গৰম হ'বই ধৰক, আৰু সৰিয়হৰ তেল দিব লাগে, তেতিয়া বেছি ভাল লাগে। আৰু খাটি সৰিয়হৰ তেল হ'লে মানে যিকোনো আচাৰটো খাই বহুতেই ভাল লাগে। এয়া চাওক ৰংটো সলনি হৈ গ'ল। ইয়াতে আৰু এটা বস্তু মিশ্ৰণ কৰিবলৈ আছে, সেইটো হৈছে ভিনেগাৰ। আৰু যিমানে মই হাতাখনৰ সহায়ত লৰাইছোঁ সিমানে ভাগি গৈছে। কোনো কথা নাই, ভাগি গ'লেও খাই ভালেই লাগিব। যিটো মিঠাতেল জোখমতে লৈছিলোঁ তাতে ভিনেগাৰ আধা কাপ লৈছোঁ। আধা কাপ এনেধৰণে মিশ্ৰণ কৰি দিলোঁ। হাতাখনৰ সহায়তে খুব ধুনীয়াকৈ মিলাই দিম। মিলাই দিয়াৰ পাছত ৰাতিটো মই এনেধৰণে কেৰাহীতে থৈ দিম। মানে সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এটা চিচাৰৰ বৈয়ামত ভৰাই থ'ম আৰু মাজে মাজে ৰ'দত দিম। ওলকচু আচাৰ খাবলৈ কোনে কোনে ভাল পায় সেইটোও জনাব। লগতে মোৰ পদ্ধতিটো আপোনালোকৰ পচন্দ হৈছে নাই সেইটোও জনাব। সকলোকে মৰম যাচিলোঁ। সকলোৱে ভালে থাকক। আজিলৈ আহিছোঁ। বাই বাই।